এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত গেলেকীৰ দৈনিক বজাৰ আৱৰ্জনাৰে পুনৰ ভৰি পৰিছে গেলেকীৰ দৈনিক বজাৰ যাৰ বাবে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দৈনিক ব্যৱসায় কৰি গৈছে ব্যৱসায়ীসকলে এক লেটেৰা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দৈনিক নিজৰ ঘৰৰ বাবে মৌলিক প্ৰয়োজনীয় সামগ্ৰী বজাৰ কৰিবলৈ আহে গ্ৰাহকসকলে উল্লেখযোগ্য যে বিগত বছৰত নাজিৰাৰ খণ্ড উন্নয়ন বিষয়ৰ উপস্থিতিত এটা বেচৰকাৰী সংস্থা গঠন কৰি আৱৰ্জনাসমূহ নিষ্কাশনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছিল কিন্তু এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হল বুলি অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা গেলেকীৰ দৈনিক বজাৰৰ আৱৰ্জনা আৰু উৎপত্তি হোৱা দুৰ্গন্ধময় পৰিৱেশৰ পৰা সোনকালে পৰিত্ৰাণ বিচাৰিছে দল সংগঠনৰ লগতে ব্যৱসায়ীসকলে নাজিৰাৰ পৰা ৱাহিদ আলী ৰিপৰ্ট PI নিউজ আপোনালোকে দেখিবলৈ পাইছে আজি গেলেকী অঞ্চলৰ দৈনিক এই বজাৰ প্ৰেক্ষাগৃহৰ যেটো চৌপাশে যিবিলাক আৱৰ্জনা জাবৰ জোঁথৰে ভৰপূৰ হৈ গৈছে এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে দুৰ্গন্ধ ওলাইছে এক বছৰমানৰ আগতে আমি সংবাদ মাধ্যমৰ যোগেদি আমি জানিবলৈ পাইছিলোঁ যে মহকুমা প্ৰশাসন বিডিঅ আৰু ইত্যাদি ধৰণৰ বিষয়বাবদ থকা বহুতো ব্যক্তি আহি পিনি এটা সুস্থিৰ পৰিৱেশৰ এটা আলোচনা কৰিছিলে যিটো পৰিৱেশত যে তেওঁলোকে কৈছিলে যে আমি দৈনিক এই যিবিলাক জাবৰ জোঁথৰ যিবিলাক ইয়াত আৱৰ্জনা ইয়াত গোট খাই এইখিনি আমি আগফালৰ ডাষ্টবিনৰ ব্যৱস্থা কৰিম আৰু সেই ডাষ্টবিনত জমা হোৱা জাবৰ জোঁথৰ আমি সাপ্তাহিক আমি নি পিনি এডোখৰ আছুতীয়া ঠাইত য'ত আমি এই জাবৰ জোঁথৰ পেলালে আমাৰ পৰিৱেশ বিনষ্ট নহয় মানুহখিনি যাতে সুস্থ অৱস্থাত থাকিব পাৰে তো তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকে ল'ম বুলি কৈছিলে কিন্তু আজি এক বছৰ অতিক্ৰম কৰিলে এই বস্তুটো সমস্ত মানে ফুটুকা ফেনত পৰিণত হৈ পৰিলে তো গতিকেলৈ এই ব্যৱস্থাটো যাতে মহকুমা প্ৰশাসনে অতি সোনকালে কৰক কাৰণ কেলৈ আজি দেখিবলৈ পাইছে যে ইয়াত সমস্ত ইয়াত এই পৰিৱেশৰ চাৰিওফালে আমাৰ যিটো পৰিৱেশৰ বৰ্তমান সৃষ্টি হৈছে ইয়াত দুৰ্গন্ধময় এটা পৰিৱেশ আৰু গোটেই আৱৰ্জনা হৈছে এতিয়া বাৰিষা আহি আছে ইয়াৰ পৰা শাক পাচলিৰ পৰা যিবিলাক ইয়াত লেতেৰা আৱৰ্জনা যিবিলাক হৈছে ইয়াত নানা ধৰণৰ আমাৰ ৰোগ হ'ব পাৰে কাৰণ আমি ইয়াত দৈনিক আমি বজাৰ কৰিবলৈ আহোঁ আমি ইয়াৰ পৰা চব্জি খাওঁ শাক পাচলি খাওঁ ইয়াত মাছৰ বজাৰো আছে লগতে তো গতিকেলৈ ইয়াৰ পৰা যিবিলাক পোক পতংগ যিবিলাক উৰি গৈ পিনি এই শাক পাচলিবিলাকত পৰিছে আৰু এই শাক পাচলিবিলাক নি পিনি আমি আজি অঞ্চলৰ আমি যিবিলাক লোক আছোঁ আমি দৈনিক বজাৰ কৰিবলৈ আহোঁ তো তেওঁলোকে আমাৰ ঘৰত নি পিনি খাবলগীয়া হৈছে গতিকেলৈ যদি বস্তুটো যদি পৰিষ্কাৰ নহয় বস্তুটো যদি চাফা নহয় বস্তুটো যদি শুদ্ধ নহয় আৰু এই ৰোগত পৰিব আমাৰ গেলেকীবাসী সেয়েহে এটা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা গেলেকী আঞ্চলিক সমিতিৰ এটা আমি দাবী জনাইছোঁ যে মহকুমা প্ৰশাসনক যে এই বস্তুটো আপোনালোকে যিহেতু আপোনালোকে এক বছৰ আগত যিটো আপোনালোকে যিটো দায়িত্ব গ্ৰহণ কৰিছিলে যে আমি এই জাবৰখিনি আমি দৈনিক উঠাই নি পিনি ডাষ্টবিনত পেলোৱা তাৰ সাপ্তাহিক সেই অনুপাতে সাপ্তাহিকভাৱে আমি তেওঁলোকে ইয়াৰ পৰা নি পিনি এডোখৰ নিৰ্দিষ্ট জেগাত মানে পেলোৱা যিটো সিদ্ধান্ত লৈছিলে এই সিদ্ধান্তটো এই কাৰ্যসূচীটো তেওঁলোকক আমি ল'বৰ বাবে আমি দাবী জনাইছোঁ যাতে পৰিৱেশটো যাতে সুস্থিৰ সবল দিশত মানুহৰ জনস্বাস্থ্য কাৰিকৰী দিশত যাতে মানুহবিলাকে যাতে আমাৰ ইয়াৰ পৰা বজাৰখনৰ পৰা ভাল চব্জি আহৰণ কৰিব পাৰে এটা ভাল সুস্থি আৰু এটা পৰিৱেশ এটা যাতে শুদ্ধ পৰিৱেশৰ যাতে মাজত যাতে বজাৰখন থাকিব পাৰে আমি মহকুমা প্ৰশাসনক এটাই অনুৰোধ জনাম যে তেওঁলোকে অনতি পলমে এই যিটো চাফ চিকুণৰ যিটো ব্যৱস্থা এই চাফ চিকুণৰ ব্যৱস্থাটো অতি শীঘ্ৰে মহকুমা প্ৰশাসনে কৰক অন্যথা এই বজাৰখনত যিবিলাক ইয়াত ব্যৱসায়িক সূত্ৰে যিসকলে ইয়াত বেপাৰী ইয়াত দৈনিক বজাৰ বহে ইয়াত মানুহে খাই বেমাৰত পৰিব আৰু সেইটো নোহোৱাকৈ যাতে সদায় যাতে পৰিৱেশ সুস্থিৰ হৈ থাকে বস্তুবিলাক ভালদৰে মানুহে যাতে খাব পাৰে তো মহকুমা প্ৰশাসন এটাই অনুৰোধ যাতে তেওঁলোকে এই ব্যৱস্থাটো যাতে চাফ চিকুণৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰক অন্যথা আমি যিসকল ইয়াত ব্যৱসায়িক সূত্ৰে যিসকল মানুহ ইয়াত বেপাৰী আছে তো তেওঁলোকক লৈ পিনি আমি এটা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম NGO ইয়াৰ জাবৰ জোঁথৰখিনি নি পিনে আপোনাৰ ওচৰৰ কমলাবাৰীত নি পিনে পেলাইছিলে কিন্তু তাৰ পিছৰ পৰা দেখিছোঁ আগত যেনেকুৱা আছিলে তেনেকুৱাই হৈ আছে এতিয়া কিমান দিন হ'ল জাবৰখিনি নিনি আপোনাৰ এক বছৰে হ'ল এই বাৰিষা আহিলে এক বছৰ হ'ল এতিয়া বাৰিষা ইয়াততো আপোনালোকৰ অসুবিধা ইয়াত বহুত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে তো আপোনাৰ মানুহে বজাৰ কৰিবলৈ আহিবলৈ অসুবিধা পায় ইমান দুৰ্গন্ধ পানীটো চাগে ওলাই নাযায় পানী ওলাই যাবলৈ আমি নিজে ব্যৱসায় কৰা মানুহখিনিয়ে নিজে ড্ৰেইন চাফা কৰিব লগা হয় এতিয়া পইচা ব্লকৰ মানুহ আহি মানে গধূলি সময়ত আহে অকলে পইচা তুলিবলৈ আহে কিন্তু এদিনো চাফা কৰা দেখাই নাই আজি দুমাহমান হ'ল আপোনাৰ হাত খোৱাই পইচা তোলাই নাই লেচেৰীয়া পইচা তোলাই নাই ব্লকৰ মানুহে আহি মানে তুলি আছে এইটো গোন্ধটো কিমান ওলাই
গোন্ধ মানে আপোনাৰ ক'বলৈ নোৱাৰি আৰু মানুহৰ কাষ্টমাৰ সোমালে নাকত ধৰি ধৰি পিনে আহে দিনটো আপোনাৰ দিনটো 12 ঘণ্টা আমি ইয়াতে থাকোঁ তো আমাৰো স্বাস্থ্যৰ ক্ষতি হয় এপাৰ প্ৰশাসনলৈ এইটোৱে অনুৰোধ যাতে ইয়াৰ এটা ডাঙৰ ডাষ্টবিন এটা হ'ব লাগে আৰু ডেইলি ইয়াৰ জাবৰ জোঁথৰখিনি চাফা কৰিব লাগে ড্ৰেইনটো ক্লিয়াৰ কৰিব লাগে